আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী R1 ৰ কুৱেশ্যন নং 13 পৰা 21 লৈকে কৰাম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 1 পৰা 12 লৈকে কৰাইছিলো। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ গোটেই বছৰটো গাইড কৰিম যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী R1 ৰ কুৱেশ্যন নং 1 পৰা 12 লৈকে গোটেইখিনি একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে আজিৰ ক্লাছত মই তোমালোকক কুৱেশ্যন নং 13 পৰা যিমানখিনি প্ৰব্লেম আছে একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু অংকখিনি তোমালোকে লগে লগে বহিত পাতি যাবা। একেবাৰে ইজি নিয়মত মই অংকখিনি কৰাম, চাবা তোমালোকে একেবাৰে অংকখিনি বুজি পাই যাবা। 12 নম্বৰ কি কৈছে যে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক কি কৰিব লাগে, দশমিকত প্ৰকাশ কৰিব লাগে। ঠিক আছে, সো এতিয়া চোৱা এইটো যেনে আমাক দিয়া আছে, এইটো কেনেকৈ কৰিছে যে 2/25 চোৱা। এতিয়া 2/25 তলে ওপৰে কি কৰিছে, 4 ৰে হৰণ কৰিছে, তাৰ 4 ৰে কি কৰিছে, পূৰণ কৰিছে। তো তোমালোকে এইটো 13 ৰ 1টো চোৱা, মই কৰাই দিওঁ একেবাৰে সহজ নিয়মত। 13 নম্বৰ কুৱেশ্যনটো আমি হৰণ কাৰ্য নকৰাকৈ সংখ্যাবোৰক কি কৰিব লাগে, দশমিকত প্ৰকাশ কৰিব লাগে। যিহেতু তোমালোকে কি কৰিবা, হৰটোক 100 বা 1000 বা এনেকুৱা ধৰণৰ কৰিবলৈ তোমালোকে ট্ৰাই কৰিবা, তেতিয়া কি হ'ব, একেবাৰে ইজি হৈ যাব। ঠিক আছে, তো চোৱা আমি 13 ৰ 1টো কৰিম। যে 13 ৰ 1 কি দি আছে, 7/25 7/25। এতিয়া চোৱা এই তলত আমি 100 বনাব হলে কি কৰিম, চোৱা তলত 100 হবলৈ কি কৰিম, আমি ইফালে 25 আছে, হয়নে? গতিকে 25 কি অৰ্থাৎ যে 5 স্কোয়াৰ, কি যে 5 স্কোয়াৰ, আৰু ওপৰত কি আছে 7, হয় নে নহয়? তাৰপিছত চোৱা, এতিয়া চোৱা এতিয়া কি আছে 5 স্কোয়াৰ। এতিয়া 5 স্কোয়াৰ মানে 25, হয়নে? আৰু ইফালে এতিয়া আমি কি কৰিম, তো চোৱা 13 নম্বৰ কুৱেশ্যন আমাক কি দিছে, যে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক কি কৰিব লাগে, দশমিকত প্ৰকাশ কৰিব লাগে। 1 নম্বৰ দিছে যে 7/25 এনেকুৱা অংকবিলাক কৰোঁতে তোমালোকে কি কৰিবা, হৰটো কি কৰিবা, 100 কৰিবলৈ সকলো সময়তে কি কৰিবা, ট্ৰাই কৰিবা। তেতিয়া কি হ'ব, অংকখিনি কৰিবলৈ একেবাৰে ইজি হ'ব। ঠিক আছে, সো সেই কথাটো তোমালোকে মাইণ্ডত ৰাখিবা। তো চোৱা 25ৰ লগত কি পূৰণ কৰিলে 100 হয়, যে তলৰটো আমি 100 কৰিবলৈ ট্ৰাই কৰিম। গতিকে তলে ওপৰে 100, তলত 100 হোৱাকে আমি কি কৰিম, চব 25ৰ লগত 4 পূৰণ কৰো যদি আমি কি হ'ব, 100 হ'ব। তো তলতো 4 পূৰণ কৰিম মানে কি, ওপৰতো কি হৈ যাব, 4 হ'ব, হয় নহয়? গতিকে চোৱা ওপৰত কি হ'ব, যে 7 4 গুণ কিমান, 7 4 গুণ কিমান, যে 28, আৰু 25 4 গুণ কিমান, 100। ঠিক আছে, তো গতিকে এতিয়া কি হ'ব, যে 100 যদি 28ক যদি হৰণ কৰা যায়, কি হ'ব, 2 ঘৰ আগত দশমিক হ'ব, গতিকে 0.28 হ'ব, হয় নহয়? ঠিক আছে, গতিকে এইটো হৈ যাব আমাৰ সলিউশন। তাৰপিছত নেক্সট 2 নম্বৰ চোৱা, যে 13 ৰ 2 নম্বৰ, 13 ৰ 2 নম্বৰ কি আছে, যে 3/40, 3 বাই কিমান আছে, 40। তো ইয়াতে চোৱা যে হৰটো কিমান আছে, 40 আছে, হৰটো কিমান আছে, 40। এতিয়া আমি যে 40ৰ লগত কি পূৰণ কৰিলে আমি 100 পাম, যে আমি যদি কৰো যে 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 3 গুণ 12, অৰ্থাৎ 100তকৈ বেছি হৈ যায়, 120 হৈ যায়, আৰু সিফালে 4 2 গুণ 8, অৰ্থাৎ 180 হয়, হয় নহয়? মানে 100 নহয়, বা 100তকৈ বেছি হৈ যায়। বুজি পাইছা নাই? মানে কি 40ৰ লগত আমি তলৰ যিটো হৰ আছে, এই হৰটোক আমি 100 কৰিব লাগে। এতিয়া চোৱা 40ৰ লগত মই যদি কি কৰো, ভালকে চাবা, যে 4 2 গুণ যদি দিওঁ, কি হ'ব, 40ৰ লগত 2 দিলে 80 হৈ যাব। তাৰপিছত 40ৰ লগত 3 পূৰণ দিলে 120 হৈ যাব, মানে কি বেছি হৈ যাব, 100 পাৰ হৈ গৈছে। তো 100ৰ পিছত আমাক আৰু নেক্সট টাৰ্গেট কি আছে, 1000। গতিকে আমি নেক্সট টাৰ্গেট 1000 ধৰি ল'ম। চোৱা যে 1000ক 40ৰে কিমান বাৰ যাব, ভালকে চাবা। এতিয়া এই 40 ইয়াতে কি কৰিব লাগিব, কি কৰিম আমি, যে যদি মই এতিয়া 40ক কি কৰিম, 1000ৰে হৰণ কৰিম, হয় নে নহয়? তো আমি কি কৰিম, ইয়াতে তিনিটা সংখ্যা ল'ম, যে 100 ল'ম। 100ত কেইবাৰ যাব, যে 40 কেইবাৰ যাব, 2 বাৰ যাব, অৰ্থাৎ 80। 3 বাৰ দিলে বেছি হৈ যায়, 120 হৈ যায়। এতিয়া চোৱা এইফালে 0 আৰু 10ৰ পৰা 8 গ'লে 2। ঠিক আছে, আকৌ এই শূন্যটো নমাই আনিম, হয়নে? তাৰপিছত যে 40 200ত কেইবাৰ যাব, 5 বাৰ যাব, 4 5 গুণ 20, আৰু লগত 0, অৰ্থাৎ কিমান বাৰ যাব, 25 বাৰ যাব। গতিকে 40ৰ লগত আমি কি কৰিম, 25 পূৰণ দিম। তো তলতো 25 পূৰণ, মানে ওপৰতো কি হ'ব, 25 পূৰণ হ'ব, হয় নহয়? তাৰপিছত কি হ'ব, যে 40 আৰু 25 গুণ কিমান, 1000, আমি অলৰেডি পাইছো। তাৰপিছত ওপৰত কি হ'ব, যে 25 3 গুণ কিমান হ'ব, 75, কিমান হ'ব, 75। গতিকে এইটো কি হৈ যাব, যে 3 ঘৰ আগত দশমিক, গতিকে কি হ'ব, 0.075 হ'ব, যেহেতু তলত কি আছে, 1000 আছে। বুজি পাইছা নে? বুজি পাইছা?
সো ইয়াৰ পিছত আমি নেক্সট 3 নম্বৰটো কৰিম যে 3/100 সো 3 নম্বৰ দিছে যে 3/100 ওকে এইটো ডাইৰেক্ট তোমালোকে কৰি দিবা যে 2 ঘৰ আগত যেহেতু দশমিক হ'ব গতিকে 0.03 এইটো হৈ যাব এনসার নেক্সট আমি কৰো 4 নম্বৰ সো 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে 23/5 স্কয়ার ইনটু এর লগত কি আছে যে 2 কিউব 5 স্কয়ার ইনটু 2 কিউব তেতিয়া চোৱা যে আমাৰ তলত কি আছে 5 স্কয়ার মানে 5 দুটা পূৰণ হয় নহয় 5 দুটা পূৰণ হলে কি হ'ব 5 ইনটু 5 আৰু ইফালে কি হ'ব 2 কেইটা 3টা 2 ইনটু 2 ইনটু 2 আৰু ওপৰত কি হ'ব 23 নেক্সট হয় যে 23/5 5 গুণ 25 তাৰপিছত 2 দুগুণ 4 দুগুণ 8 এটা 25 8 গুণ কিমান চোৱা 8 5 গুণ 40 শূন্য 7 4 8 দুগুণ 16 4 20 অৰ্থাৎ 200 অৰ্থাৎ কিমান হ'ব যে 23/200 ঠিক আছে তেতিয়া আমি হয় 100 বনাব লাগে নহয় কি কৰিব লাগে 1000 বনাব লাগে গতিকে এইটোৰ লগত মই কি কৰিম যে 5 যদি পূৰণ দিওঁ 5 দুগুণ 10 আৰু লগত শূন্য দুটা অৰ্থাৎ 1000 হ'ব গতিকে তলতো 5 মানে ওপৰতো কি হ'ব 5 পূৰণ হ'ব 2 5 গুণ 10 আৰু শূন্য কেইটা দুটা আৰু ওপৰত কি হ'ব 23 5 গুণ 5 3 গুণ 15 পৰা 7 5 দুগুণ 10 11 অৰ্থাৎ 115 ঠিক আছে 115 এতিয়া চোৱা তলত শূন্য কেইটা তিনিটা গতিকে 3 ঘৰ আগত দশমিক 0.115 এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে বুজি পাইছা এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰটো কি আছে যে 14/175 ঠিক আছে এতিয়া আমি কি কৰিম এই তলৰ যেটো 175 আছে এটোক আমি উৎপাদক বিশ্লেষণ কৰিম অৰ্থাৎ ছুটি নিয়মেৰে হৰণ কৰিম সো 175 কিহেৰে হৰণ যাব 5 এৰে কাৰণ শেষত 5 আছে 5 এ 17 কেইবাৰ তিনিবাৰ 5 3 গুণ 15 16 17 দুই বাকি আছে 25 হ'ব 25ক কেইবাৰ 5 5 বাৰ তাৰপিছত 5 এ 25ক কেইবাৰ যে 5 এ 25ক 7 বাৰ ঠিক আছে অৰ্থাৎ 175ক আমি কি বুলি লিখিব পাৰো যে 5 ইনটু 5 ইনটু 7 আৰু ওপৰত 14ক আমি কেনেকৈ লিখিব পাৰো 2 ইনটু 7 ইনটু 2 তেতিয়াহ'লে চোৱা এই তলৰ খাত আৰু ওপৰৰ খাত কি হৈ যাব কটাকটি যাব কটাকটি যোৱাৰ পিছত চোৱা ওপৰত কি থাকিব 2 আৰু তলত কি থাকিব 5 ইনটু 5 মানে 25 অৰ্থাৎ 2/25 এতিয়া আমি কি কৰিব লাগে তলৰটো 100/1000 কৰিব লাগে 100 কৰি 1000 কৰিব লাগে এতিয়া 25ৰ লগত যদি আমি যদি 4 যদি পূৰণ কৰো কি হ'ব 100 হ'ব কাৰণ 25 4 গুণ কিমান চোৱা 25 4 গুণ 100 4 5 গুণ 20 গুণ 7 4 গুণ 8 10 100 তাৰ ওপৰত কি হ'ব 2 হয় নহয় বুজি পাইছা নাই এই বস্তুটো তাৰপিছত চোৱা এতিয়া কি হ'ব চোৱাচোন যে তলত আমি যেহেতু 4 ৰে পূৰণ দিছো 100 বনাবলৈ ওপৰতো কি দিব লাগিব এই একেটা 4 আমি পূৰণ দিব লাগিব গতিকে 2 4 গুণ 8 আৰু 25 4 গুণ কিমান 100 গতিকে ওপৰত 8 আৰু তলত 100 এতিয়া কেই ঘৰ আগত 8ৰ আগত দশমিক হ'ব যে 2 ঘৰ আগত গতিকে 0.08 মানে কি কৰিছো 8ক কিহেৰে হৰণ কৰিছো 100 এৰে 100 টো 8ত নাযায় গতিকে দশমিক শূন্য এতিয়াও নাযায় গতিকে আৰু এটা শূন্য মানে ইয়াতে শূন্য দি এটা শূন্য তাৰপিছত 100 এ 800ত কিমান 8 বাৰ 8 100 গুণ 800 বুজি পাইছা 0.08 কেনেকৈ হৈছে গতিকে এইটো হৈ যাব আমাৰ 13ৰ 5টো এতিয়া আমি নেক্সট কৰিম যে 14 নম্বৰ কি কৈছে যে তলৰ শতকৰাবোৰক কি কৰিব লাগে ভগ্নাংশত প্ৰকাশ কৰিব লাগে যে 53% একেবাৰে ইজি আমি জাস্ট কি কৰিম যত পার্সেন্ট কৈছে তাত আমি কি কৰিম 100 দি 1/100 দি কি কৰিম পূৰণ কৰি দিম ঠিক আছে তো 14ৰ 1 14ৰ 1 আমাক দিছে যে 53% কিমান দিছে যে 53% গতিকে 53 মানে কেনেকে যে 53 ইনটু পার্সেন্টৰ কাৰণে 1/100 হয় না গতিকে কি হৈ যাব 53/100 অৰ্থাৎ 0.53 হ'ব আৰু এটা হৈ যাব आंसर এটা সো আমাক যেহেতু কোৱেশ্চনটোত কৈছে ভগ্নাংশত প্ৰকাশ কৰা তোমালোকে এই স্টেপটো নাপাতিলে হ'ব যে এইটো পাতিবা 53/100 এটো ভগ্নাংশৰ আকাৰত হ'ল ঠিক আছে নেক্সট 2 নম্বৰ কি কৈছে 50% 50% আমি কি বুলি লিখিব পাৰো যে 50 ইনটু 1/100 গতিকে কি হ'ব যে 50/100 এইটো কটা যাব গতিকে কিমান থাকিব যে 5/10 5 এ 5ক একবাৰ 5 এ 10ক দুইবাৰ বুলি আমি ক'ব পাৰো গতিকে 1/2 হ'ব आंसर নেক্সট 3 নম্বৰ কি আছে যে হাফ পার্সেন্ট 3 নম্বৰ যে 1/2% অর্থাৎ হাফ পার্সেন্ট আমি কেনেকৈ কৰিম যে 1/2 ইনটু 1 কি হ'ব 100 হয়নে গতিকে কিমান হ'ব যে 1/200 এইটো হৈ যাব आंसर
নেক্সট 4 নম্বৰ কিমান আছে আমাৰ যে 100 বুলি দিয়া আছে এতিয়া 100ক কেনে কৰিবা যে 100 ইনটু 1/100 মানে এইটো কটা যাব থাকিব কিমান 1 অৰ্থাৎ 1ক আমি ভগ্নাংশ আকাৰত কেনেকৈ লিখিব পাৰো 1/1 আৰু এইটোৱে হৈ যাব কি আমাৰ এনসার নেক্সট 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 0.01% 0.01% এইটো আমি কি কৰিম ভগ্নাংশ আকাৰত কেনেকৈ প্ৰকাশ কৰিম চোৱা ফাৰ্স্ট আমি কি কৰিম যে এই 0.01 যেটো আছে এইটো যদি আমি যদি দশমিকটো যদি আচ্ছা ফাৰ্স্ট এনেকৈ পাতিলো 0.01 ইনটু 1/100 ঠিক আছে তাৰপিছত চোৱা এই দশমিকটো যদি আমি উঠাই দিও ওপৰত হ'ব 1 আৰু তলত কি হৈ যাব দুটা শূন্য অৰ্থাৎ 100 হৈ যাব বুজি পাইছা আৰু কি হৈ যাব 100 হয়নে তাৰপিছত যে তলত 1ৰ লগত শূন্য কেইটা হৈ যাব 4টা কেইটা হৈ যাব 4টা 1 2 3 4 আৰু ওপৰত কি হৈ যাব 1 অৰ্থাৎ 10000 এইটো হৈ যাব আমাৰ এনসার ঠিক আছে 5 নম্বৰটো আমাক কৈছে 15 নম্বৰটো আমাক কৈছে যে তলৰ ভগ্নাংশবোৰক আমি শতকৰাৰ ৰূপত প্ৰকাশ কৰিব লাগে চাবা শতকৰাৰ ৰূপত প্ৰকাশ কৰিব দিছে মানে আমি কি কৰিব লাগিব এই হাফৰ লগত কি কৰিব লাগিব 100 এটা পূৰণ দিব লাগিব ইয়াৰ আগতো আমি কি কৰিছিলো শতকৰাক ভগ্নাংশত নিব দিছে গতিকে 1/100 কে পূৰণ কৰিছিলো এতিয়া অকল আমি ভগ্নাংশবোৰক শতকৰাত প্ৰকাশ কৰিব লাগে কাৰণে কি কৰিছো 100 ৰে পূৰণ দিছো এতিয়া এই 2 এ 100ক কেইবাৰ 50 বাৰ অৰ্থাৎ কিমান হ'ব যে 50% এইটো হৈ যাব এনসার 2 নম্বৰ চোৱা 1/4 এতিয়া কি হ'ব 1/4 ইনটু 100 হয় নহয় 1/4 ইনটু 100 হ'ব এটাকে 100 হলে কিমান হ'ব চোৱা যে 2 এ কাটিলে 4 এ যদি 1ত কাটো 4 এ 4ক একবাৰ আৰু 4 এ 8ক দুইবাৰ 4 গুণ 4 তাৰপিছত 8 2 হ'ব 20 হ'ব এই 2 এ গৈ শূন্যক লগ ধৰিলে 20 হ'ব 4 এ 20ক 5 বাৰ অৰ্থাৎ কিমান হ'ব যে 25ৰ তলত যিকোনো সংখ্যাৰ তলত 1 থাকে অৰ্থাৎ কিমান হ'ব যে 25% নেক্সট 3 নম্বৰটো কি আছে যে 3/20 3/20 টো এতিয়া কৰিম চোৱা 3 নম্বৰ 3/20 একেবাৰে ইজি এইখিনি অংক হয় নে নহয় গতিকে তোমালোকে জাস্ট কি কৰিলেই হ'ল 3/20 ইনটু 100 এইটো শূন্য কটা যাব 2 এ 10ক 5 বাৰ অৰ্থাৎ 3 ইনটু 5 কিমান হ'ব 15 আৰু এই 15% এইটো হৈ যাব এনসার ঠিক আছে নেক্সট 4 নম্বৰ কৰিম 4 নম্বৰ কি আছে 42/125 42/125 42/125 এইটো কেনেকৈ কৰিম চোৱা যে আমি 42/125 ইনটু কি 100 ঠিক আছে এতিয়া 5 ৰে কাটা 5 এ 12ক দুইবাৰ 5 2 10 11 12 2 উকলিব 5ক লগ ধৰিব 25 হ'ব 5 এ 25ক 5 বাৰ তাৰপিছত 5 এ 10ক দুইবাৰ আৰু শূন্য লগত আহিব তাৰপিছত 5 এ 25ক 5 বাৰ 5 এ 20ক 4 বাৰ 5 এ 20ক কেইবাৰ 4 বাৰ ঠিক আছে অৰ্থাৎ কিমান হ'ব চোৱা যে তলত আছে 5 আৰু ওপৰত কি আছে 42 ইনটু 4 42 ইনটু 4 4 2 8 4 4 16 অৰ্থাৎ কিমান হ'ব 168% 168/5% ঠিক আছে এইটো হ'ল 4 নম্বৰ নেক্সট 5 নম্বৰ কি কৈছে 0.25 5 নম্বৰ কৈছে 0.25 গতিকে 0.25 এইটো আমি কেনেকৈ কৰিম চোৱা আমিতো 100 এটো পূৰণ দিমেই চোৱা 100 এৰ পূৰণ দিম কিন্তু এতিয়া আমি দশমিকটো উঠাব লাগিব দশমিকটো উঠালে কি হ'ব 25/100 কাৰণ 2 ঘৰ আগত দশমিক আছে হয় না আৰু ইফালে কি হ'ব 100 এতিয়া এই 100 কটা যাব কিমান থাকিব 25% আৰু এইটো হৈ যাব এনসার বুজি পাইছা এইটো আমি কি কৰিছো জাস্ট দশমিক উঠাইছো এক ঘৰ দুই ঘৰ দশমিক গতিকে 100 হ'ব 100 ৰে কি কৰিম আমি হৰণ কৰি দিছো ঠিক আছে নেক্সট 6 নম্বৰ কি আছে 1.25 কি আছে 6 নম্বৰ 1.25 চোৱা 1.25 চোৱা কেনেকৈ হ'ব যে 1.25 ইনটু 100 হয়নে তাৰপিছত কি হ'ব যে এই দশমিকটো যদি আমি উঠাই দিওঁ কি হ'ব 125 100 হ'ব আৰু ইফালে কি হৈ যাব 100 এৰে পূৰণ হৈ যাব হয়নে তাৰপিছত এই 100 কটা যাব কিমান হ'ব 125% আৰু এইটো হৈ যাব আমাৰ সলিউশন 16 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে যে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি এই অংকখিনি তোমালোকে ভালদৰে শিকি লোৱা কাৰণ তোমালোকৰ এই অংকখিনি তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত যদি কোনো চাকৰি বা এনেকুৱা এপ্লাই কৰা সেইবোৰত কিন্তু এনেকুৱাবিলাক অংক আহে গতিকে একদম পুৰা মনোযোগেৰে চোৱা কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল কিমান পাৰ্চেন্ট লাভত 10% তাৰ কিনা দাম আৰু বেচা দাম আমি উলিয়াই তাৰ অনুপাত উলিয়াব লাগে এতিয়া চোৱা বস্তু এটা যদি 10% লাভত বিক্ৰী কৰিছে মানে 100ত মানুহজনে কিমান টকা পায়
পাৰ্চেণ্ট মানে কি 100, গতিকে 100 যদি বেচে 100 বেচিলে মানুহজনে কিমান লাভ থাকে, তেখেতৰ 10 টকা লাভ থাকে। বুজি পাইছে নে নাই? অৰ্থাৎ তেখেতৰ কিনা দামটো কি হ'ব 100 টকা হ'ব আৰু বেচা দামটো কিমান হ'ব 110 টকা। বুজি পাইছা? ক্লিয়াৰ হ'ল? তাৰপিছত আমি কিনা দাম আৰু বেচা দামৰ কি কৰিম অনুপাত উলিয়াম। চাইছেনে? এতিয়া আমি কি কৰিম যে ধৰো বস্তুটোৰ কি আমি ফাৰ্ষ্ট কিনা দাম আগত আছে, গতিকে কিনা দাম এনেকে ধৰিম। ধৰো বস্তুটোৰ কিনা দাম কিমান 100 টকা। ঠিক আছে? এতেকে বেচা দাম হ'ব কি চোৱা, এতেকে আমাক কৈছে 10%, এতেকে 10% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব কিমান, যে 100 লগত আমি কি কৰিম 10 যোগ কৰিম। 100 মানে কি কিনা দাম আৰু বেচিছে কিমান 100ত 10 টকা লাভ কৰি, অৰ্থাৎ মানুহজনে কিমান পালে 110 টকা। অৰ্থাৎ 10% লাভত বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব যে 110 টকা। ঠিক আছে? সো তাৰপিছত চোৱা এতিয়া আমি কি কৰিব লাগে কিনা দাম আৰু বেচা দামৰ অনুপাত মানে কি তোমালোকে জানাই যে এতেকে কিনা দামক যদি আমি কি কৰো, কিনা দামক যদি আমি বেচা দামত যদি হৰণ কৰো, তেতিয়াহ'লে আমাৰ কি হৈ যাব অনুপাত ওলাই যাব। তাৰপিছত কিনা দাম কিমান 100, কিনা দাম কিমান 100 আৰু বেচা দাম কিমান 110। অৰ্থাৎ চোৱা এই শূন্য কটা যাব, কিমান বাকী থাকিল যে 10:11, হয়নে? অৰ্থাৎ কিমান হ'ব 10/11। এইটো এনেকে পাতা, পিছত মই পাতি আছো 10/11। ঠিক আছে? এইটো ইকুৱেল হা, তোমালোকে ইকুৱেলৰ চিধা এইটো এনেকে দিবা। চোৱা ইকুৱেলটো কি হ'ব 10/11। অকে, এইটো আমি পালো। এতেকে আমি অনুপাতটো পাই গলো, হয় নহয়? গতিকে এতেকে নিৰ্ণয় অনুপাত কিমান হ'ব যে 10:11। এইটো হ'ল 16 নম্বৰৰ সলিউশন। ঠিক আছে? এতিয়া আমি নেক্সট 17 নম্বৰটো কৰিম। চোৱা এতিয়া চোৱা 17 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ কি সমান। 30টা কণী কিনিছে আৰু 20টা কণী বেচিছে, মানে কিনা দামটো যিমান 20টা কণীৰ বেচা দামৰ কিমান সমান। অৰ্থাৎ চোৱা ইয়াতে 10টা কণীৰ যি আছিলে 10টা কণীৰ যিমানখিনি বেচিব গোটেইখিনি মানুহজনৰ লাভ হ'ব। বুজি পাইছা নে নাই? যে 30টা কণী কিনিছিলে তাৰে 20টা কণী বেচি দিলে, অৰ্থাৎ মূলটো উঠি গ'ল, আৰু 10টা কণী যিমানটো বেচিব গোটেইখিনি কি থাকিব মানুহজনৰ লাভ থাকিব। ঠিক আছে? তো এতিয়া আমাক কৈছে লাভৰ শতকৰা হাৰ কিমান হ'ব, সেইটো আমি উলিয়াব লাগে। ফাৰ্ষ্ট তুমি জানিব লাগিব যে লাভৰ শতকৰা সূত্ৰটো হ'ল যে লাভ বাই কিনা দাম ইনটু 100। এনেকে যদি পূৰণ কৰি দিয়া 100 লগত, তেতিয়া কি হ'ব লাভৰ শতকৰা হাৰ আমি পাই যাম। সো এতিয়া আমি ধৰি ল'ব লাগিব যে এটা কণীৰ কিনা দাম, আমি ধৰি ল'ম এটা কণীৰ কিনা দাম ইমান টকা। তাৰপিছত কম যে চোৱা যে ধৰো এটা কণীৰ কিনা দাম, এটা কণীৰ কিনা দাম কিমান 1 টকা ধৰি লৈছো। ঠিক আছে? সো এটাকে 20টা, যি 20টা বেচিছিলে সেই 20টা আমি ওলাইলো। এটাকে 20টা কণীৰ কিনা দাম কিমান হ'ব যে 20 টকা, হয়নে নহয়? এতিয়া আমাক কৈছে 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম যিহেতু সমান, যে দিয়া আছে 30টা কণীৰ কিনা দাম, 30টা কণীৰ কিনা দাম ইকুৱেল টু 20টা কণীৰ বেচা দামৰ সমান, ইকুৱেল টু 20টা কণীৰ বেচা দাম। দুয়োটা কি সমান, হয়নে নহয়? সো এতিয়া আমি চোৱা তেতিয়া কি হ'ব যে 30টা কণীৰ কিনা দাম যিহেতু 20টা কণীৰ বেচা দামৰ সমান, গতিকে আমি 20টা কণীৰ বেচা দাম কি কৰিম চোৱা, গতিকে এতেকে এটা কণীৰ যিহেতু কিনা দাম 1 টকা, গতিকে 30টা কণীৰ কিনা দাম কিমান হ'ব 30 টকা। গতিকে ইয়াতে 30টা কণী 30 টকা দি কিনিছিলে, মানে 20টা কণীৰ বেচা দামো কিমান 30 হ'ব, কাৰণ কিয় দুয়োটা একেই। গতিকে এতেকে 20টা কণীৰ বেচা দাম, 20টা কণীৰ বেচা দাম কিমান হ'ব 30 টকাই হ'ব। বুজি পাইছা নাই? কাৰণ 30টা কণীৰ কিনা দাম কিমান, এটা কণীৰ কিনা দাম 1 টকা হলে 30টা কণীৰ কিনা দাম হ'ব 30 টকা। এতিয়া 20টা বেচা দাম 30টা কিনা দামৰ সমান,
গতিকে কিমান হ'ব 20টা কণীৰ বেচা দাম কিমান হ'ব 30 টকা। ঠিক আছে, সো এতিয়া আমি কি কৰিম যে লাভ মানুহজনে কিমান লাভ পালে কণীখিনি বেছি, গতিকে লাভ উলিয়াবলৈ আমি কি কৰিম যে বেচা দামৰ পৰা কিনা দাম মাইনাছ কৰি দিম, বেচা দাম মাইনাছ কিনা দাম। ওকে, বেচা দামৰ পৰা আমি কি কৰিম যে কিনা দামটো মাইনাছ কৰি দিলে আমাৰ কিমান লাভ হৈছে সেইটো আমি ওলাব পাৰিম। গতিকে চোৱা ইয়াতে বেচা দাম কিমান 30 মাইনাছ কিনা দাম কিমান যে কিনা দাম কিমান 20, বুজি পাইছা নে নাই? কিনা দাম কিমান 20, গতিকে 10ৰ পৰা 20 গলে কিমান 30ৰ পৰা 20 গলে কিমান 10 টকা, গতিকে লাভ কিমান হ'ল মানুহজনৰ 10 টকা হ'ল। বুজি পাইছা? সো এতিয়া আমি কি কৰিলো লাভটো উলিয়ালো, কিন্তু আমাক কি কৈছে লাভৰ শতকৰা হাৰ উলিয়াব দিছে, গতিকে লাভৰ এই শতকৰা হাৰৰ সূত্ৰটো ইয়াতে বহুৱাই দিবা। ঠিক আছে, বুজি পাইছা? সো এতেকে লাভৰ শতকৰা হাৰ কি হ'ব যে লাভ বাই কিনা দাম ইনটু 100%। ওকে, তো চোৱা লাভ অৰ্থাৎ কিমান টকা লাভ হৈছে 10 টকা, আৰু কিনিছিলে কিমান টকা দি 20 টকা দি, ইনটু 100 আমি কি কৰি দিম পূৰণ কৰি দিম। এইটো শূন্য কটা যাব, 2 দশক কেইবাৰ 5 বাৰ, 5 দশক গুণে কিমান 50, অৰ্থাৎ লাভৰ শতকৰা হাৰ কিমান যে 50%। আৰু এইটো হৈ যাব আমাৰ 17 নম্বৰ কুৱেশ্যনৰ সলিউশন। ঠিক আছে, 17 নম্বৰ কুৱেশ্যনৰ সলিউশন আমাৰ হৈ গ'ল। নেক্সট আমি কৰিম যে 18 নম্বৰ কুৱেশ্যনটো চোৱা। তো 18 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে এটা বস্তুৰ কিনা দাম 2100 টকা অৰ্থাৎ 2100 টকা হলে 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম আমি উলিয়াব লাগে। এটা কৈছে এটা বস্তুৰ কিনা দাম কিমান 2100 টকা, এতিয়া 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম আমি কি কৰিব লাগে উলিয়াব লাগে। তো চোৱা এতিয়া চোৱা 18 নম্বৰ কুৱেশ্যনটো কৰিব হলে তোমালোকে এটা বস্তু জানিব লাগিব সূত্ৰ, সেইটো হ'ল যে বেচা দামৰ সূত্ৰ। চোৱা বেচা দামৰ সূত্ৰ মানে সূত্ৰটো কেনেকে আছিলে তোমালোকে আগতে পাই আহিছা, চোৱা যে 100 প্লাস কি হ'ব লাভৰ শতাংশ, লাভৰ কি হ'ব পাৰ্চেন্ট, আৰু ইয়াৰ লগত আমি কি কৰিব লাগে কিনা দামটো কি কৰিব লাগে পূৰণ দিব লাগে, যে কিনা দাম, আৰু এইটো হৈ যাব যে বেচা দাম কেনেকে উলিয়াই। বেচা দাম কেনেকে উলিয়াই 100 প্লাস লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম। ঠিক আছে, সো আমাক যিখিনি দিয়া আছে আমি সেইখিনি পাতি ল'ম। চোৱা যে দিয়া আছে বস্তু এটাৰ কিনা দাম কিমান 2100 টকা, দিয়া আছে কিনা দাম 2100 টকা। এতিয়া আমি লাভৰ শতাংশ আমাক দিয়া আছে 10%, যে লাভৰ শতাংশ কিমান 10%। ঠিক আছে, তো বিক্ৰী হলে বস্তুটোৰ বেচা দাম কিমান, এতেকে বেচা দামৰ সূত্ৰটো বহুৱাই দিয়া। চোৱা যে বেচা দাম ইকুৱেল টু কি 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কি হ'ব কিনা দাম ঠিক আছে, তো তাৰপিছত চোৱা যে ওপৰত হ'ব 100 প্লাস লাভৰ শতাংশ কিমান 10 ডিভাইডেড বাই 100 ইনটু কিনা দাম কিমান 2100, 2100। এইটো শূন্য এই দুটা শূন্যৰে কি কৰিব কটাকটি যাব। তাৰপিছত চোৱা যে ইফালে কি হ'ব 110, 100ৰ লগত 10 যোগ কৰিলে 110, 110ৰ লগত কি কৰিম 21টো আমি পূৰণ কৰি দিলে আমাৰ এনসাৰ ওলাই যাব। তো চোৱা 110ৰ লগত 21 পূৰণ কৰো, 1 শূন্য গুণ শূন্য, 1 1 গুণ 1, 1 1 গুণ 1, 2 শূন্য গুণ শূন্য, 2 1 গুণে 2, 2 1 গুণে 2, 0 1 3 2, অৰ্থাৎ 2 3 1 0। এইটো হ'ল বেচা দাম, এইটো হ'ল 2310 টকা। ঠিক আছে, এইটো হৈ যাব আমাৰ 18 নম্বৰ কুৱেশ্যনটোৰ সলিউশন, যে বস্তুটোৰ বেচা দাম। নেক্সট আমি 19 নম্বৰ কৰিম। চোৱা 19 নম্বৰ কুৱেশ্যন কি কৈছে যে টকাত 4টাকৈ, অৰ্থাৎ 1 টকাত কিমানটাকৈ 4টা নেমুৰ দাম, টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব। এটা নেমুৰ আমি কি কৰিব লাগে বিক্ৰী মূল্য উলিয়াব লাগে। সো আমি ফাৰ্স্ট কি কৰিম বেচা দাম উলিয়াই ল'ম। ঠিক আছে, তো চোৱা এনেকে স্টেপ বাই স্টেপ কৰি যোৱা, যে যিখিনি দিয়া আছে 4টা নেমুৰ দাম, 4টা নেমুৰ কিনা দাম, 4টা নেমুৰ কিনা দাম কিমান দিয়া আছে যে 1 টকা, অৰ্থাৎ 1 টকাত 4টা নেমু পাব পাৰি। ঠিক আছে, এতেকে এটা নেমুৰ দাম কিমান হ'ব, এতেকে
এটা নেমুৰ কিনা দাম কিমান হ'ব যে 1/4 হয় নে নহয় 1/4 হলে এতিয়া আমি কি কৰিম একক 4ৰে হৰণ কৰিম যদি 4 একত নাযায় গতিকে দশমিক হ'ব 0 হ'ব 4 দহক কেইবাৰ দুইবাৰ 4 দুগুণ কিমান 8 10ৰ পৰা 8 গলে 2 আকৌ 0 হ'ব তাৰপিছত কিমান হ'ব 4 20ক কেইবাৰ 5 বাৰ অৰ্থাৎ কিমান হ'ব যে 0.25 টকা ঠিক আছে এটা নেমুৰ দাম তাৰপিছত এটাকে লাভৰ শতাংশ এটাকে লাভৰ শতাংশ আমাক কিমান দিছে 20% যে কিমান হ'ব 20% ওকে সো এতিয়া আমি কি কৰিম বেচা দামটো উলিয়াই লম চোৱা যে এটাকে বেচা দাম কিমান হ'ব যে 100 প্লাস লাভৰ শতাংশ লাভৰ শতাংশ তাৰপিছত ডিভাইডেড বাই কি হ'ব 100 আৰু ইফালে কি হ'ব যে ইনটু কিনা দাম ঠিক আছে তো কিমান হ'ব যে তলত 100 আৰু ওপৰত কি হ'ব 100 প্লাস লাভৰ শতাংশ কিমান 20 গতিকে ওপৰত 20 আৰু ইফালে কি হ'ব কিনা দাম তো সব কিনা দাম আমি পূৰণ কৰিম যে কিনা দাম আমি কিমান পাইছো 0.25 ঠিক আছে সো তাৰ পিছত চোৱা কিমান হ'ব যে আমি তলত পাম 100 আৰু ওপৰত কিমান পাম 120 তাৰপিছত ইনটু এটোক আমি যদি এনেকে যদি ভাঙো চোৱা কি হ'ব যে ওপৰত হ'ব 25 আৰু তলত কি আহি যাব 100 আহি যাব হয় নহয় তেতিয়া এটো শূন্য কটা যাব এতিয়া চোৱা 5 কাটিলে 10ক দুইবাৰ আৰু শূন্য 5 10ক কাটিলে 5 বাৰ 5 কাটিলে 4 বাৰ 5 কাটিলে 1 বাৰ ঠিক আছে 4 12ক কাটিলে 3 বাৰ 4 3 গুণ 12 গতিকে কিমান হ'ব যে ওপৰত আছে 3 আৰু তলত আছে কিমান 10 হয় নহয় মানে কিমান হ'ব যে এক ঘৰ আগত দশমিক হ'ব গতিকে 0.3 টকা যেটো বেচা দাম ঠিক আছে আৰু এটো হৈ যাব কি আমাৰ সলিউশন তো আমাক কোৱেশ্চনটোত কি কৈছিলে যে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব এটা মূল্যৰ বিক্ৰী মূল্য কিমান হ'ব 0.3 টকা ওকে বুজি পাইছা এতিয়া সব 20 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এটো কিমান দামত বেচিলে 5% লাভ হলহেতেন সো ইয়াতে আমি কি কৰিব লাগিব দুটা স্টেপ অংকটো কৰিব লাগিব ফাৰ্স্ট কি কৰিব লাগিব 500 টকাত 5% লোকসান ধৰি আমি কি কৰিব লাগিব কিনা দাম উলিয়াব লাগিব ইয়াৰ পিছত 500 টকা আকৌ কি কৰিব লাগিব 5% লাভ ধৰি আমি কি কৰিব লাগিব বেচা দাম আমি নিৰ্ণয় কৰিব লাগিব গতিকে অংকটো দুটা স্টেপ হ'ব তোমালোকে দুটা স্টেপ ভালদৰে বুজি লোৱা তো চোৱা আমাক দিয়া আছে চোৱা যে দিয়া আছে বেচা দাম ঠিক আছে বিক্ৰী কৰিলে দিয়া আছে বেচা দাম কিমান যে 500 টকা ঠিক আছে আমাক এটো বেচা দাম দিয়া আছে নেক্সট চোৱা আৰু আমাক কি দিয়া আছে যে লোকসানৰ শতাংশ কিমান যে 5% ঠিক আছে সো এতিয়া আমি কি কৰিম এইখিনিৰ পৰা কিনা দাম উলিয়াম যে কিমান টকা বেচিছিল 500 টকা আৰু লোকসান কিমান আছিল 5% এতিয়া আমি কিনা দামটো আৰামসে উলিয়াব পাৰিম যে কিনা দাম ইকুৱেল টু 100 ডিভাইডেড বাই 100 মাইনাস লোকসানৰ শতাংশ ইনটু কি হৈ যাব যে বেচা দাম ইনটু বেচা দাম এটো লিখিছো বেচা দাম হা বেচা দাম তোমালোকে ভালদৰে শিকিলো তাৰ পিছত চোৱা যে 100 ডিভাইডেড বাই 100 মাইনাস লোকসানৰ শতাংশ কিমান 5% লোকসানৰ শতাংশ কিমান 5 ইনটু কি হ'ব বেচা দাম কিমান 500 বেচা দাম কিমান 500 লিখিবা ওকে সো তাৰ পিছত কি হ'ব চোৱা যে 100 divided by 100 minus 5 কিমান হ'ব 95 into 500 ওকে তাৰপিছত চোৱা 5 কাটিলে 5 9ক একবাৰ 4 উকলিব 45 হ'ব 5 45ক 9 বাৰ আৰু 5 50ক 10 বাৰ আৰু লগত 0 এটা ঠিক আছে অৰ্থাৎ কি হ'ব যে ওপৰত হৈ যাব 0 কেইটা দুটা আৰু হিফালে দুটা 4টা আৰু তলত কি হৈ যাব 19 এটো টকা এটো হল আমাৰ কিনা দাম ঠিক আছে আমাৰ এটো হল কিনা দাম যে 100 এর লগত 100 পূৰণ কৰিলে কি হ'ব 0 দুটা ইয়াতে দুটা 0 4টা হ'ব আৰু তলত কিমান হ'ব 19 টকা ঠিক আছে এটো আমি পালো কিনা দাম এতিয়া এই আমি যিমানটো কিনা দাম পালো সেই কিনা দামৰ ওপৰত আমি কি কৰিব লাগিব আকৌ চোৱা যে 5% লাভ ধৰি আমি কি কৰিব লাগিব বেচা দামটো আমি উলিয়াব লাগিব
এটাকে আমাক দিয়া আছে লাভৰ শতাংশ, আমাক দিয়া আছে যে লাভৰ শতাংশ কিমান 5%। ওকে, সো এতিয়া বেচা দাম হ'ব কিমান যে 100 প্লাস লাভৰ শতাংশ, 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই কি হ'ব 100 ইনটু কি হ'ব কিনা দাম, ইনটু কিনা দাম। ওকে, এইটো বেচা দামৰ যেটো সূত্ৰটো। তাৰপিছত চোৱা যে 100 প্লাস লাভৰ শতাংশ, লাভৰ শতাংশ কিমান 5, গতিকে 5 ডিভাইডেড বাই 100 ইনটু কি হ'ব কিনা দাম, কিনা দাম আমি কিমান পাইছো যে ইমান টকা 10,000 ডিভাইড বাই 19। ঠিক আছে, তো তাৰপিছত চোৱা কিমান হ'ব, ওপৰত হ'ব 105 ইনটু, তাৰপিছত চোৱা ইয়াতে আমি এই দুটা শূন্য এই ওপৰৰ দুটা শূন্য কাটি দিব পাৰো, গতিকে 100 আৰু ডিভাইডেড বাই কি হ'ব 19। ঠিক আছে, সো আমি কি কৰিম 105 ইনটু 100 কিমান হ'ব 105 আৰু লগত শূন্য দুটা, ঠিক আছে 10,500 আৰু তলত কি আহি যাব 19 আহি যাব, হয় নহয়। এতিয়া আমি কি কৰিব লাগিব এইটোক 19 হৰণ কৰিব লাগিব, চোৱা যে 10500 ডিভাইডেড বাই 19, তো চোৱা 19 10ক তো নাযায়, যাব নেকি নাযায়, গতিকে কি কৰিব লাগিব 105 ল'ব লাগিব, 105ক চোৱা 19 কেইবাৰ যাব, 19 যদি আমি যদি 5 যদি পূৰণ কৰো 5 9 গুণ 45 5 7 4 5 1 5 4 9 কিমান হ'ব 95, কিন্তু আমি 6 বাৰ দিলে বেছি হৈ যায়, গতিকে 5 বাৰে দিম, 5 বাৰ দিলে কিমান হ'ব যে 95, 95 10 5 পৰা 5 গ'লে 0, 10 পৰা 9 গ'লে 1 অৰ্থাৎ 10। তাৰপিছত চোৱা আকৌ আমি কি কৰিম এটা শূন্য নমাই আনিম, কাৰণ 19তকৈ 10 সৰু, তাৰপিছত 19 10ক 19 100ক কেইবাৰ আকৌ কেইবাৰ যাব 5 বাৰ যাব, 5 বাৰ গ'লে আকৌ 95 হ'ব, তাৰপিছত 10 পৰা 5 গ'লে 5, তাৰপিছত ইফালে আছে 9, আচ্ছা ইফালে 9 পৰা 9 গ'লে 0 নহ'ব, তাৰপিছত আকৌ কি কৰিম এই শূন্যটো নমাই আনিম। এতিয়া চোৱা 19 50ক কেইবাৰ 19 যদি মই যদি 3 বাৰ যদি দিওঁ 9 3 গুণ 27 7 7 2 3 গুণ 3 2 5 অৰ্থাৎ 57 বেছি হৈ যাব, গতিকে কেইবাৰ দিব লাগিব 2 বাৰ দিব লাগিব, 2 বাৰ দিলে কিমান হ'ব চোৱা 19 2 9 2 18 7 2 গুণ 2 3 কিমান হ'ব 38, গতিকে কিমান হ'ব 38। ঠিক আছে 38 দিলে 10 পৰা 8 গ'লে 2, ইফালে 4 পৰা 3 গ'লে 1, ঠিক আছে। সো এতিয়া 19 তো 12ত নাযায়, গতিকে কি কৰিব লাগিব দশমিক দিব লাগিব, দশমিক দিলে এটো কি বহিব শূন্য বহি যাব, গতিকে 120ত কেইবাৰ যাব 19, 5 বাৰ দিলে গৈছিলে 95 বাৰ, গতিকে 6 বাৰ যাব, 6 9 গুণ কিমান 6 9 গুণ চোৱা 54 4 7 5 6 গুণ 6 5 11 অৰ্থাৎ 114, কিমান হ'ব 114, 6 বাৰ 19 120ক 6 বাৰ গ'লে কিমান হ'ব 114, সো 10 পৰা 4 গ'লে 6 আৰু ইফালে নাযায়, গতিকে আকৌ কি হ'ব ইয়াতে আমি শূন্যটা আৰু এটা দিব পাৰো, গতিকে 19 60 কেইবাৰ চোৱা যে 60 কেইবাৰ 3 বাৰ, আগতে মই দিছিলো, গতিকে 3 বাৰ গ'লে কিমান হ'ব 19 3 গুণ 57, 10 পৰা 7 গ'লে 3, ঠিক আছে, গতিকে কিমান থাকিব 3, ইয়াৰ পিছত চোৱা গতিকে আমাৰ চোৱা দশমিকৰ পিছত 2 ঘৰ গৈছে, এতিয়া আমি আৰু এইখিনি অংক কন্টিনিউ কৰাৰ একো দৰকাৰ নাই, গতিকে আমি কি পাই যাম চোৱা যে আমি বেচা দামটো পাই যাম কিমান যে 552.63 552.63 টকা, এইটো হ'ল কি আমাৰ বেচা দাম, আৰু যেটো আমাক উলিয়াব দিছিলে চোৱা আমাক বেচা দামটো উলিয়াব দিছিলে 20 নম্বৰটো বুজিছানে, যে লোকচান হয় এইটো কিমান দামত বেচিলে, গতিকে বেচা দাম আমি উলিয়ালো। ঠিক আছে 20 নম্বৰ বুজি পাইছা। নেক্সট আমি কৰিম 21 নম্বৰ, চোৱা 21 নম্বৰ আমাক কি কৈছে যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে, তিনিওটাৰ আমি কি কৰিব লাগে সমতুল ৰেহাই কি হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে। তো ইয়াতে কি কৰিছে গ্ৰাহকজনে কি কৰিছে, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ ব্যৱসায়ীয়ে কি কৰিছে এটা চাৰ্টৰ দামত ক্ৰমে 10%, ফাৰ্ষ্ট 10%, পিছত 10%, আকৌ 5% কি দিয়ে ৰেহাই দিয়ে, ইয়াতে কি চাৰ্টটোৰ দাম দিয়া নাই, গতিকে আমি কি কৰিব লাগিব যে চাৰ্টৰ দামক আমি ধৰি ল'ম 10, গতিকে 10 ধৰি 10ত কি কৰিছে 10% ৰেহাই দিছে, মানে আমি 10ৰ পৰা কি কৰিম 10% কি কৰিম বিয়োগ কৰিলে 10% আমি কি পাম বেচা দাম পাম, আকৌ সেই বেচা দামৰ পৰা আকৌ 10% আমি কি কৰিম মাইনাছ কৰিম, তাৰপিছত আমি আকৌ কি পাম সেই বেচা দামটো পাম, তাৰপিছত আকৌ 5ৰ ক্ষেত্ৰত ঠিক একেটাই আমি এপ্লাই কৰিম, গতিকে আমি এনেকে কৰি আমি কি কৰিব লাগিব সমতুল ৰেহাই কি হ'ব আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া আমি ধৰি ল'ম যে ধৰা হ'ল
ধৰা হ'ল চাৰ্টৰ মূল্য, ধৰি লৈছো যে 100 টকা। ঠিক আছে, এটাকে ফাৰ্ষ্ট 10%, 10% ৰেহাই, 10% ৰেহাইৰ পিছত বেচা দাম হ'ব, চ' বেচা দামৰ সূত্ৰটো আমি এপ্লাই কৰি দিম। চ' 100 minus 10/100 into 100, অ'কে। চ' তাৰপিছত কি হ'ব চোৱা, যে 100 মাইনাছ এই দুটা শূন্য কটা যাব, অৰ্থাৎ 100 minus 10 কিমান হ'ব, 90, 90 টকা 10% ৰেহাইত যদি চাৰ্টটো বেচে। আকৌ কিমান কৈছে, 10%, আকৌ 10% ৰেহাইৰ পিছত 10% ৰেহাইৰ পিছত বেচা দাম হ'ব কিমান হ'ব, এইটো ক্ষেত্ৰত আমিও কি কৰি দিম, একেটা হেৰি কৰি দিম। চ' এতিয়া 90 মাইনাছ, তাৰপিছত কি হ'ব আকৌ, যে শতাংশ, কিমান শতাংশ, ডিভাইড বাই 100 ইনটু ছপা মূল্য কিমান, ইনটু এতিয়া কিমান বেচিছিলে, 90 টকা। ঠিক আছে, এইটো কটা যাব, এইটো কটা যাব, কিমান হ'ব, 90 মাইনাছ 9 × 9, 90 মাইনাছ 9, 90 মাইনাছ 9 কিমান হ'ব, 81 টকা। 90 minus 1 equal to 81 টকা। ঠিক আছে, আকৌ কি কৈছিলে আমাক, 5% ৰেহাই, হয় নে নহয়? আৰু এই সূত্ৰখিনি মই তোমালোকক লিখাই দিছো, এইটো মানে বাৰে বাৰে মই লিখাই ইয়াতে হেৰি কৰিব বিচৰা নাই। ঠিক আছে, চ' ভিডিঅ'টো ইমান দীঘল হৈ যাব, সেইটো কাৰণে। চ' আকৌ এতিয়া কি হ'ব, 5% ৰেহাইৰ পিছত, 5% ৰেহাইৰ পিছত বেচা দাম হ'ব কিমান, এতিয়া 81 আমি এপ্লাই কৰিম, 81 ইনটু ওপৰত কি হ'ব, 5% দিছে এতিয়া, গতিকে 5 divided by 100 into 81, অ'কে। চ' 81 মাইনাছ, এতিয়া চোৱা 81 into 5, 5 × 1 = 5, 8 × 5 = 40, কিমান হ'ব, 405 divided by 100, অ'কে। এতিয়া চোৱা ইয়াতে কিমান হ'ব, যে 81 মাইনাছ, এতিয়া তলত 100 আছে, আমি কি কৰিম, 2 ঘৰ আগত দশমিক দি দিম, গতিকে 4.05 হ'ব, হয় নহয়? এতিয়া কি কৰিম, 81ৰ পৰা আমি কি কৰিম, যে 4.05 টো মাইনাছ কৰিম। চোৱা, যে 81ৰ পৰা আমি কি কৰিব লাগিব, 4.05 টো আমি মাইনাছ কৰিম। চ' ইফালে 1 ধাৰ লৈ আহিছো, 10 হ'ব, 10ৰ পৰা 5 গ'লে 5, আৰু ইয়াতে কিমান আছে, 9, মানে ইয়াৰ পৰা আমি 1 ধাৰ লৈ গৈছিলো ন, গতিকে 9 হ'ব। আৰু ইফালে চোৱা, যে 9ৰ পৰা 4 গ'লে কিমান হ'ব, এইফালে আছে কিমান, এইফালে 1 আছিলে, 1 লৈ গৈছিলো। ঠিক আছে, ত' আছিলে কিমান ইয়াতে, 0, আৰু ইয়াৰ পৰা ধাৰ লৈছো 10, 10ৰ পৰা 4 গ'লে কিমান হ'ব, 6, আৰু ইফালে কিমান থাকিব, 7, গতিকে কিমান হ'ব, 76.95 টকা। ঠিক আছে, নেক্সট আমাক কুৱেশ্যনটোত কি কৈছিলে, যে তিনিওটাৰ কি কৰিব লাগে, সমতুল ৰেহাই কিমান হ'ব, আমি এইটো চোৱা, যে সমতুল ৰেহাই কিমান হ'ব, আমি সমতুল ৰেহাই ওলাব লাগে, হয়নে? চ' গতিকে কিমান হ'ব চোৱা, এতেকে সমতুল ৰেহাই, শতাংশ, যে 100 মাইনাছ 76.95%, এইটো আমি কি কৰিব লাগে, 100ৰ পৰা মাইনাছ দি দিলে আমাৰ এনচাৰ ওলাই যাব। গতিকে 100ৰ পৰা আমি কি কৰিম, 76.95 টো মাইনাছ দিম, 10ৰ পৰা 5 গ'লে 5, ইফালে আছে 9, 9ৰ পৰা 9 গ'লে 0, ইফালে তোমাৰ 9ৰ পৰা 6 গ'লে 3, আৰু ইফালে 9ৰ পৰা 7 গ'লে 2, অৰ্থাৎ কিমান হ'ব, 23.05 টকা। আৰু এইটো হৈ যাব আমাৰ সলিউশন। ঠিক আছে, চ' আজিৰ এইটো ভিডিঅ'ত তোমালোকক অনুশীলনী R1ৰ 21লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰালো। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা। ইয়াৰ নেক্সট ক্লাছত আমি কি কৰিম, তোমালোকৰ অনুশীলনী অৰ্থাৎ R2 যিটো আছে, R2 আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা, তেতিয়াহে নেক্সট ভিডিঅ'টো তোমালোকৰ ওচৰত পাবগৈ। গতিকে আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ, আৰু তোমালোকে ভালদৰে পঢ়ি থাকিবা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে।